ওদালগুৰি জিলাৰ ভেৰগাঁৱত মঙলবাৰৰ পৰা আৰম্ভ হৈছে প্ৰথম বড়োলেণ্ড আন্তঃজিলা ভলীবল চেম্পিয়নশ্বিপ। ভেৰগাঁৱৰ বিষ্ণুৰাভা সাংস্কৃতিক প্ৰকল্পৰ প্ৰাংগণত BTR আৰু 10টা ভলীবল দলৰ অংশগ্ৰহণেৰে আয়োজন কৰা এই প্ৰতিযোগিতাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ভলীবল ৰেফাৰীৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰে বড়োলেণ্ড ক্ৰীড়া খণ্ডৰ কাৰ্যকৰী সভাপতি চন্দ্ৰকান্ত ব্ৰহ্ম নাৰ্জাৰীৰ লগতে BTRৰ অন্তৰ্গত 10খন জিলাৰ ক্ৰীড়া খণ্ডৰ বিষয়ববীয়াসকলে। স্মৃতি তৰ্পণ কৰে অসম অলিম্পিক সন্থ তথা বড়োলেণ্ড ক্ৰীড়া সন্থাৰ উপসভাপতি কবিৰ ৰঞ্জন ব্ৰহ্মই। সন্ধিয়া প্ৰথম বড়োলেণ্ড আন্তঃজিলা ভলীবল প্ৰতিযোগিতাখন উদ্বোধন কৰে ৰাজ্যিক যুৱ আৰু ছাত্ৰ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত কোকৰাঝাৰ বনাম বাক্সা আৰু ওদালগুৰি বনাম বিজনীৰ মাজত অনুষ্ঠিত হয়। আজি আমাৰ ভেৰগাঁৱত বড়োলেণ্ড ইণ্টাৰ ডিষ্ট্ৰিক্ট ভলীবল ইয়াত মানে কম্পিটিশ্যন চলি আছে আৰু প্ৰথম বড়োলেণ্ড স্পৰ্টছ এছ'চিয়েশ্যনে সেইটো অনুষ্ঠিত কৰিছে। এয়া খুব ভাল পদক্ষেপ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই নিজে ভাল লাগিছে যে সেয়া মোৰ সমষ্টিৰ ভেৰগাঁৱত মানে অনুষ্ঠিত হৈছে। মই ভাবোঁ এই ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্টৰ দ্বাৰা আমাৰ ভলীবল খেলুৱৈসকলে মানে যথেষ্ট এটা মানে কি কয় খেলৰ টেকনিকবিলাক শিকিব পাৰিব। এটাই আনটো টীমৰ লগত খেলাওঁতে বহুখিনি কথা তাত শিকিব, এটা ভাল অনুশীলনো হৈ যাব আৰু ভৱিষ্যতত তেওঁলোকে ষ্টেট বা নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেললৈকে যোৱাৰ ক্ষেত্ৰত এয়া যথেষ্ট সহায় কৰিব বুলি মই ভাবোঁ। গতিকে তেনেকুৱা ধৰণৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰু অন্য ইভেণ্টছবিলাকো কৰিব লাগে ভলীবলৰ লগতে। তেতিয়া চব দিশতে আমাৰ মানে BTC অঞ্চলৰ যিসকল মানে আমাৰ নতুন প্ৰজন্ম আছে তেওঁলোকে খেলৰ জৰিয়তে নিজৰ নিজৰ জীৱনক গঢ় দিয়াৰ ক্ষেত্ৰতো সক্ষম হ'ব। ইনডোৰ ষ্টেডিয়াম অলৰেডি আমাৰ মানে চেংচন আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো দিছে আৰু অলৰেডি এই টেণ্ডাৰ হ'বই আৰু ডিজাইনৰ কাৰণে টেণ্ডাৰ হৈ গ'ল অলৰেডি। 14 কোটি টকাৰ প্ৰজেক্ট খাগ্ৰাবাৰীত সেয়া হ'ব আৰু তাত ভলীবল 2টা কোৰ্ট থাকিব আৰু আমাৰ ভেৰগাঁও ষ্টেডিয়ামো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি দিছিলে আৰু সেইটো এতিয়া 16 কোটি টকাৰ এষ্টিমেট অলৰেডি প্ৰিপেয়াৰ হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুজি পঠাইছে। গতিকে ভেৰগাঁৱৰ মানে ষ্টেডিয়ামটোও আমাৰ এতিয়া হৈ যাব। সৌভাগ্যৰ কথা যে প্ৰথম সংখ্যক বড়োলেণ্ড ইণ্টাৰ ডিষ্ট্ৰিক্ট ভলীবল চেম্পিয়নশ্বিপৰ যি আয়োজন কৰিছে ভেৰগাঁও ডিষ্ট্ৰিক্ট ক্ৰীড়া সন্থাৰ সহযোগত, সঁচাই অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত এইটো এটা নতুন সংযোজন আৰু ইয়াৰ দ্বাৰাই আমাৰ যি গ্ৰাম্যাঞ্চলত আমি যি লুকাই থকা প্ৰতিভাসমূহক বিকশিত কৰি আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ চেষ্টা কৰি আছোঁ। এনেকুৱা ধৰণৰ খেলেও তাত যথেষ্ট সহায় কৰিব। তাৰ বাবে আজি ভেৰগাঁও ক্ৰীড়া সন্থা আৰু বড়োলেণ্ড ক্ৰীড়া সন্থা সঁচাই ধন্যবাদৰ পাত্ৰ আৰু অনাগত সময়ত আমি এনেধৰণে আমাৰ গ্ৰাম্য অঞ্চলত লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক বিকশিত কৰি আমি যাতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰোঁ, তাৰ বাবে আমি সকলো ক্ৰীড়াৰ লগত জড়িত সংগঠকে প্ৰচেষ্টা ল'লে আমি নিশ্চিতভাৱে আগুৱাই যাব পাৰিম। নিশ্চিতভাৱে অসম চৰকাৰৰ ফালৰ পৰা যথেষ্টখিনি আমি চেষ্টা হাতত লৈছোঁ। আপোনালোকে নিশ্চয় দেখিছে যে আগতকৈ আমি যথেষ্টখিনি খেলুৱৈক সা সুবিধাৰে আমি আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। যোৱা বৰ্ষৰ পৰা আমি সকলো ৰাষ্ট্ৰীয় পৰ্যায়ত যি খেলিবলৈ যায়, নেশ্যনেল গেমছ খেলিবলৈ যোৱা খেলুৱৈক আমি বিমানেৰে অহা যোৱা সকলো সা সুবিধা আমি প্ৰদান কৰিছোঁ। এইবাৰো সেইধৰণে আমি সকলো খেলুৱৈক উত্তৰাখণ্ডলৈ নিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু নতুন ক্ৰীড়াৰ নীতিত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰচেষ্টাত নতুন ক্ৰীড়াৰ নীতিৰ জৰিয়তে আমি খেলুৱৈসকলক পদকপ্ৰাপ্ত খেলুৱৈসকলক ঘূৰি অহাৰ খুব কম দিনৰ ভিতৰত 1-1.5 মাহৰ ভিতৰত চাকৰি দিয়াৰো ব্যৱস্থা কৰা হৈছে। নিশ্চিতভাৱে অসমৰ BTR অঞ্চলটোত যথেষ্ট প্ৰতিভাৱান খেলুৱৈ আছে। আমি দেখিছোঁ ফুটবলেই হ'ল বা এথলেটিক্সেই হওক, অন্যান্য খেলতো আমি দেখিছোঁ, ভলীবলতো আমি দেখিছোঁ যথেষ্ট প্ৰতিভা আছে। আমি এই BTR অঞ্চলত আমি আৰু অধিক খেলুৱৈসকলক সা সুবিধাৰে যদি আগুৱাই নিব পাৰোঁ তেনেহ'লে আমি BTRত আৰু বহু ভাল খেলুৱৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈ আমি পাম বুলি আশা ৰাখিছোঁ। নিশ্চিতভাৱে ক্ৰীড়া সন্থাক মাননীয় আমাৰ অসম বিধানসভাৰ অধ্যক্ষ মহোদয়ে এটি নিৰ্দেশ দিছিলে। তেখেতে কৈছিল যে অকণমান খেলৰ সামগ্ৰী আৰু সহায়ৰ কাৰণে কৈছিলে, গতিকে আমি
ভেৰগাঁও ক্ৰীড়া সন্থালৈ 50,000 টকা ক্ৰীড়া সামগ্ৰী আৰু ভেৰগাঁও ক্ৰীড়া সন্থা চলাই নিয়াৰ বাবে আমি 1 লাখ টকা সাহায্য আগবঢ়াইছোঁ। টংলাৰ পৰা মিন্ময় চহৰীয়া ৰিপৰ্ট গ্লোবেল NE 24/7